নমস্কাৰ স্বাগতম এতিয়া বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল গুৱাহাটী মহানগৰীত পুনৰ উদ্ধাৰ হৈছে মৃতদেহ গণেশগুৰিত মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য গণেশগুৰিত পেট্ৰল পাম্পৰ সন্মুখত উদ্ধাৰ হ'ল মৃতদেহ ঘটনাস্থলীত দিছপুৰ আৰক্ষী উপস্থিত হয় কিন্তু এতিয়ালৈকে চিনাক্ত হোৱা নাই পুৰুষৰ মৃতদেহটো আজি পুৱাৰ ভাগতো গণেশগুৰিত ঘটিছিল লোমহৰ্ষক ঘটনা ভূপেন বৰ্মন নামৰ এজন ফুলৰ ব্যৱসায়িক দুৰ্বৃত্তই কৰিছিল চুৰিকাঘাত আৰু সন্ধিয়াৰ ভাগলৈকে উদ্ধাৰ হ'ল গণেশগুৰি অঞ্চলতে এটা মৃতদেহ ইয়াৰ দৃশ্য দেখুৱাইছোঁ আমি আপোনালোকক গণেশগুৰিত পেট্ৰল ডিপোৰ সমীপত মৃতদেহ উদ্ধাৰ হৈছে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ক'ৰ পৰা আহিল মৃতদেহটো কোনেও নাজানে খালি এটা পুৰুষৰ মৃতদেহ অচিনাক্ত সেই পুৰুষজন ৰহস্যঘন অৱস্থাৰ সৃষ্টি হৈছে এই মৃতদেহটো উদ্ধাৰৰ পাছত বৰ্তমান দিছপুৰ আৰক্ষী উপস্থিত হৈ তদন্ত আগবঢ়াই আছে কিন্তু এতিয়াও বহুখিনি কথা সন্মুখলৈ অহা নাই আৰক্ষীয়ে বিচাৰ খোচাৰ আৰম্ভ কৰিছে লোকজনৰ ফটো সংগ্ৰহ কৰি ইতিমধ্যেই বিভিন্ন বিষয়ত বা বিভিন্ন সোৰ্চৰ সৈতে খুদপুছ কৰিছে আৰু অধিক তথ্য আহৰণৰ চেষ্টা চলাই আছে দুপুৰীয়াৰ বতৰত এনেকুৱা হৈছে মানে দুই একজনে দেখাৰ পিছত আইখিনি আমি যেতিয়া পালোঁ তেতিয়া বোকাই আছে মানুহ কিমান সময় ঘটনা কিমান সময় দেখিছে আপুনি এতিয়া আমিতো অলপ আগতে দেখা পালোঁ 1-1.5 ঘণ্টামান আগতে দেখা পালোঁ কিন্তু বোধহয় দিনতে বুজাইছিল তেনেকুৱা কালি আমি 3 দিনমান ধৰি দেখা পাই আছোঁ চিনি পাই তেওঁ চিনি নাপায় মানে পদপথতে থাকে নেকি এনেকৈ ইয়াতে এইখিনি জেগাতে ঘূৰা ঘূৰি কৰি আছে আমাৰ সাংবাদিক আছে ফোন লাইনত বিৰিঞ্চি ভাস্কৰ জ্যোতি শইকীয়া আছে ফোন লাইনত ভাস্কৰ অধিক তথ্য বিচাৰিছোঁ নিশ্চয়কৈ প্ৰাঞ্জল যিহেতু কৈছো ইতিমধ্যে যিহেতু আজি ভেলেণ্টাইন ডে আছিল আৰু ভেলেণ্টাইন ডে পুৱাৰ ভাগতে আচলতে গণেশগুৰিত লোমহৰ্ষক যি আচলতে চুৰিকাঘাত হৈছিল তাৰপিছতে কিন্তু সন্ধিয়াৰ ভাগলৈ আন এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে এগৰাকী লোকৰ আচলতে জ্যেষ্ঠ লোকৰ ইতিমধ্যে যি মৃতদেহ উদ্ধাৰ হৈছে তাক লৈ কিন্তু চাঞ্চল্যৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে গণেশগুৰি যে পেট্ৰল ডিপো আছে আপুনি GS ৰোডেদি আহিলে গণেশগুৰি অভাৰব্ৰিজ বা ফ্লাইঅভাৰ পাৰ নহওঁতে আচলতে বাওঁহাতে যি পেট্ৰল ডিপো আছে পেট্ৰল ডিপোৰ সমীপতে এটি মৃতদেহক লৈ বা মৃতদেহ স্থানীয়লৈকে প্ৰত্যক্ষ হোৱাৰ পিছতে হাহাকাৰ অৱস্থাৰ সৃষ্ি হয় আৰু তাৰপিছতে আচলতে যি দিছপুৰ আৰক্ষীক খবৰ দিয়া হয় আৰু তাৎক্ষণিকভাৱে দিছপুৰ আৰক্ষী গৈ সেই ঘটনাস্থলীত উপস্থিত হৈ আচলতে এই যি মৃতদেহটো আছিল মৃতদেহটো প্ৰত্যক্ষ কৰে তেওঁলোকে বৰ্তমান সময়লৈকে আচলতে যিগৰাকী লোক আছিল তেওঁ সেই লোকজনৰ আচলতে মৃতদেহৰ পৰিচয় বৰ্তমানে কিন্তু লাভ কৰিবলৈ সক্ষম হয় কিন্তু আটাইতকৈ ডাঙৰ কথা আচলতে এই আজিৰ দিনটোত অৰ্থাৎ যি ভেলেণ্টাইন ডে নিশাৰ ভাগলৈ বা সন্ধিয়াৰ ভাগলৈ এনেধৰণৰ ঘটনা সংঘটিত হোৱাটো মহানগৰীত এনেধৰণৰ ঘটনা সংঘটিত হৈছে কিন্তু প্ৰকৃততে মানুহজন কোন বা এই মৃতদেহৰ গৰাকী আচলতে কোন তেওঁৰ নাম ঠিকনা বৰ্তমানলৈকে কিন্তু উদ্ধাৰ হোৱা নাই কিন্তু যি তথ্য আমি লাভ কৰিছো বৰ্তমান সময়লৈকে 50ৰ ঊৰ্ধৰ হ'ব এইগৰাকী ব্যক্তি আৰু যে স্থানীয় লোকে আচলতে প্ৰত্যক্ষ কৰিছিল তেওঁলোকে মন্তব্য কৰিছিল যে প্ৰায় 3-4 দিন ধৰি গণেশগুৰি এই অঞ্চলতে এই লোকজনে থিতাপেলি আছিল আৰু এই ঘূৰি ফুৰিছিল বিভিন্ন ঠাই পৰিভ্ৰমণ কৰি থকা দেখা পাইছিল আৰু স্থানীয় লোকে ইতিমধ্যে মন্তব্য কৰিছে আমি সেই মন্তব্য ইতিমধ্যে শুনাইছো আৰু এটা কথা নিশ্চয়কৈ ক'ব লাগিব এই যি মৃতদেহ আছিল মৃতদেহৰ ঠিক কাষতে আচলতে তেওঁৰ যি ভাত খোৱাৰ কাঁহী আৰু ভাতৰ সৈতে ভাত খোৱাৰ কাঁহী তাত থকা দেখিবলৈ পাইছিলো সমান্তৰালকৈ আচলতে এই যি মৃতদেহটো আছিল মৃতদেহটো প্ৰায় 2-3 ঘণ্টা ধৰি প্ৰায় সন্ধিয়া 5 বজাৰ পৰা 7 বজালৈকে আচলতে সেই একেঠাইতে পৰি আছিল তাৰপিছতে কিন্তু দিছপুৰ আৰক্ষী গৈ সেই ঠাইত উপস্থিত হৈছিল বৰ্তমান সময়তে দিছপুৰ আৰক্ষী এই মৃতদেহ সন্দৰ্ভত তেওঁলোকে বিচাৰ খোঁচা অব্যাহত ৰাখিছে অভিযান অব্যাহত ৰাখিছে তেওঁলোকে এই লোকজনৰ আচলতে পৰিচয় তেওঁলোকে লাভ কৰাৰ চেষ্টা কৰি আছে বিভিন্ন লোকক সোধা পোছা অব্যাহত ৰাখিছে কিন্তু বৰ্তমান সময়লৈকে এই মৃতদেহৰ গৰাকী আচলতে নাম বা পৰিচয় বৰ্তমানে কিন্তু লাভ কৰিবলৈ সক্ষম হোৱা নাই প্ৰাঞ্জল ধন্যবাদ ভাস্কৰ যোৰহাটত মহিলাৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত গ্ৰেপ্তাৰ ধৃত মূল অভিযুক্ত লক্ষিন্দৰ গগৈ ওৰফে লম্বু ঘটনা সন্দৰ্ভত এই পৰ্যন্ত 4জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ধৃত আন 3 অভিযুক্ত ঘন বৰা ওৰফে সেনাপতি নগেন বৰা নয়নমণি বৰা চিচিটিভিৰ ফুটেজৰ ভিত্তিত ঘটনাৰ তদন্ত যোৰহাট আৰক্ষীয়ে সংগ্ৰহ কৰিছে বহুকেইটা চিচিটিভিৰ ফুটেজ অৰ্ধ উলংগ অৱস্থাত উদ্ধাৰ হৈছিল মহিলাগৰাকীৰ মৃতদেহ চিচিটিভিত বন্দী হৈছিল মহিলাগৰাকীৰ মৃত্যুৰ পূৰ্বৰ দৃশ্য মহিলাগৰাকী সোমবাৰে নিশা প্ৰায় 8:24 পুৰণা ASTC বাছ আস্থানৰ পৰা চলিচিটৰ ৰোডেৰে ধলং পলং খোজেৰে ঘটনাস্থলীৰ দিশে যোৱা দৃশ্যবন্দী হৈছিল চিচিটিভি কেমেৰাত অপ্ৰকৃতিস্থ অৱস্থাত যোৱা মহিলাগৰাকীক অনুসৰণ কৰিছিল এজন যুৱকে মহিলাগৰাকী ঘৰ ক'ত আছিলে ঘৰ আপোনাৰ তিতাবৰ কেনেকে ঘটনাটো ঘটিলে কেনেকে মানে আপোনাৰ তাত মানে মাইকীজনী ভিক্ষা মাঙি খুজি আনিছিলে এনেকে তাত পইচা চইচা মানে তেনেকে থৈছিলে
হোৱাৰ কাৰণে মানে তেওঁলোকে মানে গড় দোকানত মানে যোনে থাকে ল'ৰাটো চুচুৱাই আনিছিলে আনাৰ কাৰণে মানে তাইক মানে বৰ বেয়া ধৰণৰ ৰেপ কৰিলে চিধি মানে এনেকৈ ডিঙিত মাৰি দিলে আৰু পানীত মানে পেলাই দিলে বেয়া কাম কৰাৰ কাৰণে মানে কৈ দিব বুলি কথাটো ক'ত মাৰিছিলে এই আপোনাৰ এইয়া এইখন কি জেগা কয় মই নাজানো এই স্কুলখনৰ ওচৰত তাতে মাৰিছে নেকি তাতে মাৰি পেলাইছে অঁ তেজপুৰত খেলি থকা অৱস্থাতে বিদ্যুৎস্পৃষ্ট হৈ কণমানি শিশুৰ মৃত্যু তেজপুৰৰ পাৰ্বতী নগৰত সংঘটিত হৈছে এই শোকাবহ ঘটনা মৃত কণমানিটি হৰ্ষিত বৰা দ্বিতীয় শ্ৰেণীত অধ্যয়নৰত আছিল কণমানি হৰ্ষিত পৰিয়ালটোৰ ঘৰৰ পিছফালে উন্মুক্ত হৈ আছিল বিদ্যুৎ পৰিবাহী তাঁৰ খেলি থকা অৱস্থাতে উন্মুক্ত বিদ্যুতৰ তাঁৰত লাগি বিদ্যুৎস্পৃষ্ট হৈ কৰোণভাৱে মৃত্যু সাৱটি লয় কণমানি শিশুটিয়ে শিশুটিক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে শিশুটিৰ মৃত্যুত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে এক গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত আগন্তুক 5 দিনলৈ মজলীয়া বৰষুণৰ আগজাননী অসমসহ উত্তৰ পূবৰ ঠাইভেদে বৰষুণৰ আগলি বতৰা 24 ঘণ্টাৰ ভিতৰত বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই এই কথা জানিবলৈ দিছে সাগৰ পৃষ্ঠত সৃষ্টি হোৱা ধুমুহাৰ বাবে বৰষুণৰ সম্ভাৱনা প্ৰকাশ পাইছে डे 1 में हम लोग एक्सपेक्ट कर रहे हैं कि अरुणाचल प्रदेश के अधिकांश स्थानों में मध्यम स्तर की बारिश होने की संभावना है वहीं एक्सपेक्ट किया जा रहा है कि असम नागालैंड और मणिपुर के आइसोलेटेड प्लेसेस में यानी 1 या 2 स्थानों में लाइट रेन होने की संभावना है जबकि मेघालय मिजोरम और त्रिपुरा में वेदर ड्राई रहने की संभावना है साथ ही साथ असम मेघालय नागालैंड मणिपुर मिजोरम और त्रिपुरा के आइसोलेटेड पॉकेट्स में शैलो टू मॉडरेट फॉग होने की संभावना है और अरुणाचल प्रदेश के आइसोलेटेड पॉकेट्स जो इसके हायर रीचेस के आइसोलेटेड पॉकेट्स में लाइट टू मॉडरेट स्नोफॉल होने की संभावना है এতিয়া সমুখ সমৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু বিৰোধী দলৰ উপসভাপতি সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথৰ চোৰাংচোৱা সংস্থা ISIৰে সম্পৰ্ক সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰিছে এটাৰ পাছত আনটো পোষ্ট মুখ্যমন্ত্ৰীৰ পোষ্টৰ উত্তৰত কি ক'লে সাংসদ গগৈয়ে সাংসদজনক পুনৰ দুটাকৈ পোনপটীয়া প্ৰশ্নৰ উত্তৰ দিবলৈ মুখ্যমন্ত্ৰীয়ে জনালে প্ৰত্যাহ্বান বিদেশী পত্নীৰ যোগেদি চিৰবৈৰী পাকিস্তানৰে বন্ধুত্ব সামাজিক মাধ্যমত সমুখ সমৰত মুখ্যমন্ত্ৰী আৰু গৌৰৱ গগৈ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈক মাৰাথন আক্ৰমণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ দিয়াৰ চেষ্টা গৌৰৱৰ ক্ৰমাৎ তুংগত উঠিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ বাকযুদ্ধ সামাজিক মাধ্যমত নাম নোলোৱাকৈ সাংসদ গৌৰৱ গগৈৰ বিদেশী পত্নী এলিজাবেথ কোলবাৰ্ণৰ পাকিস্তানৰ চোৰাংচোৱা সংস্থা ISIৰে সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন কৰি সৰব হৈছিল মুখ্যমন্ত্ৰী তাৰ সমান্তৰালকৈ ইটোৰ পিছত সিটো পোষ্টত মুখ্যমন্ত্ৰীয়ে যেন বঢ়াই নিছে আক্ৰমণৰ চৌ অভিযোগ উঠিল ভাৰত বিৰোধী মাৰ্কিন ধনকুবেৰ জৰ্জ সৰছৰ সৈতেও সম্পৰ্ক গৌৰৱৰ পত্নী এলিজাবেথ কোলবাৰ্ণ জড়িত হৈ থকা NGOৰ পত্নীৰ সমান্তৰালকৈ পত্নীৰ আত্মীয়ও জৰ্জ সৰছৰ সৈতে জড়িত হোৱাৰ অভিযোগ উত্থাপন হ'ল পত্নীৰ পিছত এইবাৰ গৌৰৱ গগৈৰ ৰাজনৈতিক দায়বদ্ধতাক লৈও গুৰুতৰ অভিযোগ উত্থাপন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেশৰ অখণ্ডতা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত গৌৰৱে ৰহস্যজনক স্থিতি লোৱা বুলি সৰব হ'ল মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে দিলে 2015 চনত পাকিস্তানৰ উচ্চায়ুক্তৰে হোৱা গৌৰৱ গগৈৰ বৈঠকৰ উদ্ধৃতি অভিযোগ অনুসৰি ভাৰত চৰকাৰৰ অনুমতি নোলোৱাকৈ পাকিস্তানৰ উচ্চায়ুক্তৰে বৈঠকত বহিছিল গৌৰৱ নিয়ম উলংঘা কৰি বৈঠকৰ অন্ততো ভাৰত চৰকাৰক জনোৱা নাছিল বৈঠকৰ সবিশেষ এনে বৈঠকৰ জৰিয়তে ব্ৰেইন ৱাছ কৰি দেশৰ যুৱক যুৱতীৰ মাজত মৌলবাদ বিয়পোৱাৰ অভিযোগ তুলিলে মুখ্যমন্ত্ৰীয়ে এক কথাত মৌলবাদ বিয়পোৱাৰ উদ্দেশ্যৰেই পাকিস্তানৰ দূতাবাসলৈ যোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে মুখ্যমন্ত্ৰীয়ে কেৱল ইমানেই নহয় পাকিস্তানৰ উচ্চায়ুক্তৰে বৈঠকৰ পিছত গৌৰৱৰ প্ৰশ্ন উত্থাপন কৰাৰ ধৰণ সলনি হোৱাৰ অভিযোগ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পাকিস্তানৰ ৰাষ্ট্ৰদূতক সাক্ষাতৰ পিছতে সংসদত পাৰমাণৱিক প্ৰকল্পক লৈ গৌৰৱে প্ৰশ্ন কৰাৰ অভিযোগ কৰে মুখ্যমন্ত্ৰীয়ে ইয়াৰ অন্তৰালত সাংসদগৰাকীৰ অন্য অভিপ্ৰায় থকা বুলিও সৰব হ'ল মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা এনেদৰে মুখ্যমন্ত্ৰীয়ে তথ্য সহকাৰে গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ পিছতো প্ৰথমে ধেমেলীয়া মন্তব্যৰে বিষয়টো নস্যাৎ কৰাৰ চেষ্টা কৰিছিল সাংসদ গৌৰৱ গগৈয়ে কিন্তু মুখ্যমন্ত্ৰী আক্ৰমণৰ চোক বৃদ্ধি কৰাত অৱশেষত সামাজিক মাধ্যমতেই গৌৰৱে দিলে প্ৰত্যুত্তৰ
যি ফৰামৰ অধীনত পাকিস্তানৰ উচ্চায়ুক্তক সাক্ষাৎ কৰাৰ বাবে বিতৰ্ক হৈছে 2011 চনত সেই ফৰাম গঠন কৰিছিল গৌৰৱ গগৈয়ে ভাৰতীয় শিক্ষাৰ্থী আৰু যুৱ পেছাদাৰীসকলে বৈদেশিক নীতি আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ বিষয়ে আলোচনা কৰাৰ সুবিধা দিয়াৰ বাবে এই ফৰাম গঠন কৰা বুলি মন্তব্য সাংসদজনৰ বিশেষকৈ ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ আৰু UPSC পৰীক্ষাৰ প্ৰাৰ্থীসকলৰ বাবে এই ফৰাম উপযোগী হোৱা বুলি মন্তব্য গৌৰৱ গগৈৰ ইউথ ফৰাম অন ফৰেন পলিচিয়ে ভাৰতীয় কূটনীতিবিদ আৰু বিদেশী ৰাষ্ট্ৰদূতসকলৰ সৈতে আলোচনাৰ আয়োজন কৰিছিল এনে আলোচনা আৰু মত বিনিময় অনুষ্ঠানে শিক্ষাৰ্থীসকলৰ জ্ঞান বিকাশত যথেষ্ট অৰিহণা যোগাইছিল বুলিও দাবী কৰে গৌৰৱ গগৈয়ে সমান্তৰালকৈ সামাজিক মাধ্যমত এই ফৰামৰ কাৰ্যসূচীত ৰাজীৱ চন্দ্ৰশেখৰ জয় পাণ্ডা ৱাজবীৰ হুছেইন ননীগোপাল মহন্তকে আদি কৰি কেইবাজনো বিশিষ্ট লোকে অংশ লোৱাৰ ফটো আপলোড কৰি এক প্ৰকাৰ মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ দিলে গৌৰৱ গগৈয়ে কিন্তু তৎমুহূৰ্তেই গৌৰৱ গগৈক উভতি ধৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দাবী দেশ তথা ৰাজ্যৰ কেইজনমান বিশিষ্ট ব্যক্তিৰ ফটো আপলোড কৰি জনতাক বিপথে পৰিচালিত কৰাৰ চেষ্টা চলাইছে গৌৰৱ গগৈয়ে দেশৰ বিশিষ্ট ব্যক্তি আৰু পাকিস্তানৰ ৰাষ্ট্ৰদূতৰ সৈতে বৈঠক একেই হ'ব নোৱাৰে কেইজনমান বিশিষ্ট ব্যক্তিৰ ফটোৱে মূল ইছ্যু সলাব নোৱাৰে এনেদৰে দেশৰ বিশিষ্ট ব্যক্তিসকলক সাঙুৰি চালেবেৰে কোবোৱাতকৈ দুটা পোনপটীয়া প্ৰশ্নৰ উত্তৰ দিবলৈ গৌৰৱ গগৈক প্ৰত্যাহ্বান মুখ্যমন্ত্ৰীৰ সেই অনুসৰি ভাৰত চৰকাৰৰ অনুমতি লৈ পাকিস্তানৰ ৰাষ্ট্ৰদূতৰ সৈতে বৈঠকত বহিছিল নে গৌৰৱ গগৈ আনহাতে বৈঠকৰ অন্তত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় অথবা বৈদেশিক মন্ত্ৰালয়ক গৌৰৱ গগৈয়ে জনাইছিল নে বৈঠকৰ সবিশেষ তথ্য তাৰ উত্তৰ বিচাৰিলে মুখ্যমন্ত্ৰীয়ে এতিয়া মুখ্যমন্ত্ৰীৰ এই প্ৰত্যাহ্বান গৌৰৱ গগৈয়ে কিদৰে গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সাংসদ পত্নীৰ বিতৰ্কই গৰম কৰিছে ৰাজ্যৰ ৰাজনীতি সামাজিক মাধ্যমৰ পাছত এইবাৰ গৌৰৱ গগৈক পত্নীক লৈ সংবাদ মাধ্যমত মুখ খুলিলে মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সৈতে জড়িত বিষয়টো সন্দৰ্ভত গৌৰৱ গগৈৰ পৰা স্পষ্টীকৰণ দাবী কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে গৌৰৱ গগৈ আৰু এলিজাবেথ কোলবাৰ্ণ সন্দৰ্ভত পুনৰ মুখ্যমন্ত্ৰীৰ মন্তব্য গৌৰৱ গগৈৰ পত্নীয়ে ভাৰতীয় নাগৰিকত্ব নোলোৱাক লৈ প্ৰশ্ন মুখ্যমন্ত্ৰীৰ 12 বছৰে ভাৰতীয় নাগৰিকত্ব নোলোৱাটোৱে কি সূচায় প্ৰশ্ন মুখ্যমন্ত্ৰীৰ তিনিবাৰৰ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বোৱাৰী এলিজাবেথ কোলবাৰ্ণ দুবাৰ কলিয়াবৰৰ আৰু এবাৰ যোৰহাটৰ সাংসদৰ পত্নী তেওঁ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দিশটো সদৰি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰী সাংসদে বিদেশী ৰাষ্ট্ৰদূতৰ সৈতে বৈঠক অনুষ্ঠিত কৰিলে দুখন পতাকা থাকিব লাগে গৌৰৱ গগৈ বৈঠকৰ বিষয়ে কাকো জনোৱাও নাছিল বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য ওচৰ তৰিব নতৰিব সেইটো এটা বেলেগ কথা কিন্তু কেইটামান কথাত আমি স্পষ্ট হোৱাৰ প্ৰয়োজনীয়তা আছে প্ৰথম যিগৰাকী সংসদ তেওঁৰ পত্নীয়ে পাকিস্তানত কাম কৰাটো সঁচা নে মিছা দ্বিতীয়তে তেখেতে ভাৰতীয় নাগৰিক লৈছে নাই লোৱা তৃতীয়তে এই গোটেই ঘটনাৰ সময়ছোৱাত সংসদগৰাকীয়েও পাকিস্তান ভ্ৰমণ কৰিছিল নেকি দ্বিতীয়তে সংসদগৰাকীয়ে পাকিস্তান ৰাজদূতক সাক্ষাৎ কৰোঁতে বৈদেশিক পৰিক্ৰমা বিভাগৰ অনুমতি লৈছিল নে নাই লোৱা গতিকে আজিও মই টুইটত দেখিছোঁ মই কেছ কৰিম কিন্তু উত্তৰটোতো দিয়া নাই যে ভাৰতীয় নাগৰিক হয় নে নহয় মই পাকিস্তান দূতাবাসত কিয় গৈছিলোঁ ISI আৰু এটা ঘৰত কেনেকৈ থাকিব তুলুঙা মন্তব্যটোৰ আঁৰতো বহুত চিৰিয়াছ কথা লুকাই আছে সংসদগৰাকীয়ে ভাবে যে ISI আৰু একেলগে থাকিব পাৰে এটা ঘৰতে কিন্তু ISI মানে পাকিস্তান ভাৰত মানে আমি একেটা ঘৰত থাকিব পাৰোঁ নেকি কিন্তু তেখেতৰ আদৰ্শত যে মোৰ পত্নী যদি ISI মই তাৰ মানে তেখেতৰ মতে ভাৰত আৰু পাকিস্তান দুইটা বন্ধু ৰাষ্ট্ৰ আৰু দুইটা একেখন ঘৰত থাকিব পাৰে হেতুটো হ'ব নোৱাৰে আপুনি যদি হয় আপুনি ISI লগত কিয় আছে বা আপুনি যদি ISI হয় আপুনি লগত কিয় আছে গতিকে এই গোটেই প্ৰশ্নটো আমি ৰাজনীতিৰ পৰা ওপৰত চাব লাগে ৰাষ্ট্ৰীয় নিৰাপত্তাজনিত প্ৰশ্ন শেহতীয়াকৈ চৰকাৰৰ হাতত তথ্য আহিছে যে 2009 চনত সংসদগৰাকীয়ে পেলেষ্টাইনৰো বিভিন্ন জাগা ভ্ৰমণ কৰিছিল আৰু আমেৰিকাৰ এটা NGOই এই গোটেই ভ্ৰমণটোত তেখেতক লৈ গৈছিল এই আমেৰিকাৰ NGOটো কোন আৰু এটা তথ্য আহিছে যে আমেৰিকাৰ জৰ্জ সৰেছ বুলি যিজন ভাৰত বিৰোধী ব্যক্তিয়ে সাংসদগৰাকীৰ ফাৰ্ম টু ফুড নামৰ যিটো তেওঁ অৰ্গেনাইজেশ্যন খুলিছিল তাত 1 কোটি প্ৰত্যক্ষভাৱে দান কৰিছিলে বাকী
বাকী কি আছিল কি নাই আমি নাজানো গতিকে তেখেতৰ বিষয়ৰ পৰা আমি বহুত কথা জানিবলগীয়া আছে আৰু ই কিমান গভীৰলৈকে যায় আমি ধৰিব নোৱাৰো কাৰণ নেশ্যনেল সিকিউৰিটিৰ ক্ষেত্ৰতো কোনো কম্প্ৰমাইজ নহয় সেয়েহে 16 তাৰিখে আমাৰ কেবিনেটত এই বিষয়টো আমি আলোচনা কৰিম আৰু উত্তৰ কেইটা তেখেতে মই টুইটবোৰ চাই আছো উত্তৰটো সিম্পল দি নিদিয়ে যে হয় নহয় মোৰ ওয়াইফ ইণ্ডিয়ান সিটিজেন এটা বিতৰ্ক শেষ হৈ যায় দ্বিতীয়টা বিতৰ্ক এটা শেষ হৈ যায় যে মই পাকিস্তান দূতাবাসত যাওঁতে মই বৈদেশিক পৰিক্ৰমা মন্ত্ৰীক জনাই গৈছিলো দুটা বিতৰ্ক শেষ হৈ যায় তো বিতৰ্কবোৰটো শেষ কৰিব লাগিব না ভোটাৰ লিষ্টত নাম নাই কিন্তু মইতো আশা কৰিম যে আমি সোনিয়া গান্ধী কৈ থাকো যে ইমান দিন নাগৰিকত্ব লোৱা নাছিল বুলি সাধাৰণতে সোনিয়া গান্ধী যেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব খুজিছিল এপিজে আব্দুল কালামে তেওঁক এই প্ৰশ্নটোকে কৰিছিল বুলি শুনা যায় যে আপুনি ইমান বছৰ ভাৰতক নিজৰ মাতৃ বুলি গ্ৰহণে কৰিব নোৱাৰিলে গতিকে 12 বছৰ এটা সুদীৰ্ঘ বছৰ আৰু কাৰ বোৱাৰী অসমৰ তিনিবাৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ বোৱাৰী সাধাৰণ পৰিবাৰটো নহয় গতিকে মই ভাবো যে তৰুণ গগৈ ডাঙৰীয়াৰ প্ৰতিও সন্মান জনায় এই কথাটো এবাৰ জানিব লাগে যদি লৈছেতো ভাল কথা এতিয়াতো এইটো বিতৰ্কটো এটা বিতৰ্ক সামৰণি মৰি গ'ল যদি লোৱা নাই অসমৰ মানুহক জনাব লাগিব যে অসমক আৰু এইটো ভাৰতৰ নাগৰিকত্ব নহয় না অসমৰোতো এটা নাগৰিকত্ব অসমীয়া বুলি পৰিচয় যে আপোনাৰ স্বামী দুবাৰকৈ সংসদ হল কলিয়াবৰত এবাৰকৈ সংসদ হল যোৰহাটত মোৰ নিজৰ স্বামীজনকো মই ভোট এটা নিদিম ভোটটোতো বিজেপিক নিদিয়ে কিন্তু নিজৰ স্বামীকটোতো দিম সেইখিনিও কৰা নাই গতিকে যদি কৰিছেতো আমি প্ৰশ্ন কৰাৰ কোনো কথাই নাই সাধাৰণতে আমি যেতিয়া কৰবাত দূতাবাসত যাওঁ ইণ্ডিয়ান এমপি বা ইণ্ডিয়ান মন্ত্ৰী যায় তাত দুখন ফ্লেগ থাকে এখন ইণ্ডিয়ান ফ্লেগ থাকিব লাগে এখন পাকিস্তান ফ্লেগ থাকিব লাগে দ্যাট ইজ দ্য ডিপ্লমেটিক প্ৰটোকল এতিয়াও মোদী ডাঙৰীয়া একেদিন আমেৰিকাৰ বিভিন্নজনক লগ পাই আছে তাত দেখিব এফালে ইণ্ডিয়াৰ ফ্লেগ এফালে আমেৰিকাৰ ফ্লেগ গতিকে যেতিয়া ডিপ্লমেট যায় তেতিয়ালে তাত সদায় ফ্লেগ দুখন থাকিব লাগে ইয়াততো মই এখন ফ্লেগ দেখি আছো দুইটা ফালে পাকিস্তানৰ ফ্লেগ মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামত ঝুমুৰৰ বিশ্ব অভিলেখৰ অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ ল'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ সংগ দিয়ে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু পীযুষ হাজৰিকাই অসমৰ চাহ উদ্যোগে 200 বছৰ সম্পূৰ্ণ কৰা উপলক্ষে অনুষ্ঠিত হ'ব ঝুমুৰৰ এই বিশাল অনুষ্ঠান 24 ফেব্ৰুৱাৰীত সৰুসজাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অনুষ্ঠিত হ'ব ঝুমুৰৰ বিশ্ব অভিলেখৰ অনুষ্ঠানত 8,000ৰো অধিক যুৱক যুৱতীয়ে ঝুমুৰ প্ৰদৰ্শন কৰিব অনুষ্ঠানত 21খন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতে অংশ ল'ব উপস্থিত থাকিব দেশৰ কেইবাগৰাকীও উদ্যোগপতি ৰাজনৈতিক নেতা আৰু সাংস্কৃতিক কৰ্মী অহা 24 তাৰিখে অসমৰ চাহ বাগিচা আৰু আদিবাসী জনগোষ্ঠীৰ ঝুমুৰ নৃত্য কেন্দ্ৰীয়ভাৱে 8,000তকৈ অধিক যুৱক আৰু যুৱতীয়ে সৰুসজাইত প্ৰদৰ্শন কৰিব অসমৰ চাহ উদ্যোগৰ 200 বছৰ উপলক্ষে আমি এই বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰায় 21খন ৰাষ্ট্ৰৰ বিদেশী ৰাষ্ট্ৰদূত আৰু দেশৰ বিভিন্ন উদ্যোগপতি ৰাজনৈতিক নেতা সাংস্কৃতিক কৰ্মী সকলোৱে ইয়াত অংশগ্ৰহণ কৰাৰ আশা আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইতিমধ্যে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কথা নিশ্চিত কৰিছে আমাৰ এই কাৰ্যসূচী যাতে সুন্দৰকৈ হয় প্ৰথমতে সমষ্টি পৰ্যায়ত ইয়াৰ এক কৰ্মশালা অনুষ্ঠিত হ'ল সমষ্টিৰ পৰৱৰ্তী পৰ্যায়ত আঞ্চলিক বা ৰিজনেল পৰ্যায়ত জিলা পৰ্যায়ত কৰ্মশালা অনুষ্ঠিত হ'ল ৰিজনেল পৰ্যায়ত কৰ্মশালা অনুষ্ঠিত হ'ল আৰু 21 তাৰিখে 8,000 শিল্পী কলাকুশলী গুৱাহাটীত আহি উপস্থিত হ'ব সকলো ফালৰ পৰা যাতে অনুষ্ঠানটো সৰ্বাংগ সুন্দৰ হয় তাৰ বাবে আমাৰ মন্ত্ৰী সভাৰ এটা গোট মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াৰ নেতৃত্বত আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগে ইয়াক পৰ্যবেক্ষণ কৰি আছে য'ত মন্ত্ৰী বিমল বৰা ৰূপেশ গোৱালা জয়ন্ত মল্ল বৰুৱা পীযুষ হাজৰিকা সকলোৱে এই কাম কাজবোৰ চোৱা চিতা কৰিছে মই ভাবো যে খুব ভাল অনুষ্ঠান এটা
অসমৰ চাহ উদ্যোগৰ 200 বছৰ সম্পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত আমি সকলোৱে দেখিবলৈ পাম। আকৌ বিপদত পৰিছে আন এজন ইউটিউবাৰ এলভিছ যাদৱ। অৰুণাচলী মডেল চুম দৰঙক লৈ বৰ্ণবাদী মন্তব্য কৰি বিপদত পৰিল এলভিছ যাদৱ। জনপ্ৰিয় টিভি শ্ব' বিগ বছ 18 শ্ব'ত পডকাষ্টৰ মাজত কৰিছিল বৰ্ণবাদী মন্তব্য। এই মন্তব্য সন্দৰ্ভত ৰাষ্ট্ৰীয় মহিলা আয়োগে চমন দিছে এলভিছ যাদৱক। বৰ্ণবাদী মন্তব্যৰ পাছতেই চুম দৰঙে ছ'চিয়েল মিডিয়াত প্ৰকাশ কৰিছিল ক্ষোভ। আগন্তুক 17 ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় মহিলা আয়োগত এলভিছ যাদৱ হাজিৰ হ'ব লাগিব। মেঘালয়ত BSFৰ 2টা অভিযানত ধৃত 14টা বাংলাদেশী। প্ৰথমটো অভিযানত BSFে আটক কৰে 8টা বাংলাদেশীক। এখন ইনোভাৰে গৈ থকা অৱস্থাত ধৃত বাংলাদেশীৰ দলটো ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ আছিল তুৰা অভিমুখে। বাহনখনৰ চালকৰ আসনত থকা ভাৰতীয় এজনো ধৃত। আন এক অভিযানত BSFে আটক কৰে 6টা বাংলাদেশীক। অভিযানটোত আটক হয় 2জন ভাৰতীয় নাগৰিকো। 2টা অভিযানত মুঠ 14টা বাংলাদেশী আটক হয়। লগতে আটক হয় 3জন ভাৰতীয় নাগৰিকো। শনিবাৰৰ পৰা অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা। পৰীক্ষাত বহাৰ পৰা বঞ্চিত হ'ব মাজুলীৰ 2গৰাকী ছাত্ৰী। আজিলৈকে ছাত্ৰী 2গৰাকীয়ে লাভ নকৰিলে এডমিট কাৰ্ড। ভকত চাপৰি হাইস্কুলৰ প্ৰধান শিক্ষক কোষেশ্বৰ চেকনি ধৰাৰ হেবাহীৰ বাবেই ছাত্ৰী 2গৰাকীয়ে এডমিট কাৰ্ড লাভ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ছাত্ৰী 2গৰাকীৰ পৰিয়ালে। বিগত বৰ্ষত অন্য বিদ্যালয়ৰ পৰা আহি ভকত চাপৰি হাইস্কুলত অধ্যয়ন কৰিছিল ছাত্ৰী 2গৰাকীয়ে। ইফালে ভুক্তভোগী ছাত্ৰী 2গৰাকীৰ পৰিয়ালৰ অভিযোগ সম্পূৰ্ণৰূপে নস্যাৎ কৰিছে প্ৰধান শিক্ষকজনে। এতিয়া অৱশেষত এইটোৱে কৈছে এইবছৰ মেট্ৰিক দিব নোৱাৰিব। অহা বছৰত আৰু মানে দিয়া ব্যৱস্থা কৰিবলৈ কৈছে। সেইখিনি এতিয়া দেখোন একো অৱগত নকৰিলে ছাৰ। সেইখিনি একো মই বুজি বাজিয়ে নাপালোঁ। প্ৰধান শিক্ষকে কৈছে সেইখিনি মানে গাতে ভুল হ'ল সেইবোৰ কৈছে বা মোৰ গাতে ভুল হৈছে আৰু নিজৰ গাতে ভুল হৈছে বুলি কৈছে বা প্ৰধান শিক্ষকৰ গাত ভুল হৈছে বুলি কৈছে। আগতে জাননী দিব লাগিছিলে, মই নিদিলোঁ। এতিয়া বা তেখেতে ভুল স্বীকাৰ কৰিছে স্বীকাৰ কৰিছে। এতিয়া এবছৰ পাছতহে তাৰমানে পৰীক্ষা দিব পাৰিব সেইটো কৈছে। তাতকৈ আমাৰ হাতত আৰু উপায় কি আছে আৰু এতিয়া নাই ন। এতিয়া ছোৱালীকেইজনী মনত দুখ দিলা আৰু মানে এতিয়া কি ক'ম আৰু দেই। আমি সফলতাৰে সম্পন্ন হ'ল MTV আছাম প্ৰথম সংস্কৰণ। পুৰুষৰ শাখাত লাডাখৰ টিউচাং নৰবু তাৰচুং নাউবে প্ৰথম স্থান লাভ কৰে। সমান্তৰালভাৱে নেপালৰ সুৰজ ৰাণা মগৰ তেওঁ দ্বিতীয় আৰু মেঘালয়ৰ আৰিয়াং বৰলাং মাউবলে তৃতীয় স্থান লাভ কৰে। সমান্তৰালভাৱে মহিলা শাখাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে কৰ্ণাটকৰ প্ৰভিতা কুৰাটাক্তি, অসমৰ মেঘালী দলে আৰু অৰুণাচল প্ৰদেশৰ দানে মেঘাই। 11 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছিল কাৰ ৰেচ প্ৰতিযোগিতা। পশ্চিম কাৰ্বি আংলং জিলাৰ নেলিৰ পৰা 300 কিলোমিটাৰৰ এই প্ৰতিযোগিতাত সৰ্বমুঠ 40জন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। অসমৰ উপৰিও মূলতঃ নেপাল, মেঘালয়, কৰ্ণাটক, মণিপুৰৰ বহু প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। প্ৰয়াগৰাজৰ মহাকুম্ভত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ত্ৰিবেদী সংগমত পবিত্ৰ স্নান কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। বন্দে ভাৰত এক্সপ্ৰেছ ৰেলেৰে সোণোৱালৰ প্ৰয়াগৰাজলৈ যাত্ৰা। অইন সতীৰ্থ সাংসদো মন্ত্ৰীজনৰ সৈতে উপস্থিত হয় কুম্ভমেলাত। মহাকুম্ভত এই পৰ্যন্ত পবিত্ৰ স্নান কৰিছে 50 কোটিৰো অধিক ভক্তই। কেৱল শুকুৰবাৰে সন্ধিয়া 6 বজালৈ 92 লাখৰো অধিক ভক্তই পবিত্ৰ স্নান কৰে ত্ৰিবেদী সংগমত। বিশ্ববাসীৰ চকুত জিলিকি উঠিল 2 মহাশক্তিৰ মহামিলন। বিশ্ববাসীৰ নখ দৰ্পণত আমেৰিকাধিপতি আৰু ভাৰত সম্ৰাটৰ বন্ধুত্ব। 4 ঘণ্টাৰ বৈঠকত ভাগ লৈ আমেৰিকাৰ পৰা জোৰোঙা ভৰাই ঘৰলৈ ঘূৰিল প্ৰধানমন্ত্ৰী মোদী। কি বিষয়ে স্থান পালে 2 ৰাষ্ট্ৰনেতাৰ এই বৈঠকত? আকৌ বিশ্ববাসীৰ চকুত জিলিকি উঠিল 2 মহাশক্তিৰ মহামিলন। সমগ্ৰ বিশ্বই দেখা পালে আমেৰিকাধিপতি আৰু ভাৰত সম্ৰাটৰ বন্ধুত্ব। চকিত আথে বেথে মোদীক বহুৱাই ট্ৰাম্পে দেখুৱালে সাদৰ।
4 ঘণ্টাৰ বৈঠকত ভাগ লৈ আমেৰিকাৰ পৰা জুলুঙা ভৰাই ঘৰলৈ উভতিল প্ৰধানমন্ত্ৰী মোদী। ভাৰতীয় সময়মতে বৃহস্পতিবাৰে মধ্যনিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ মাজত সম্পন্ন হ'ল 4 ঘণ্টাৰ বিশেষ বৈঠক। এই বৈঠকত শুল্ক, সন্ত্ৰাসবাদ, যুদ্ধ, বাংলাদেশ তথা চীনৰ সৈতে বৈদেশিক সম্পৰ্ক ইত্যাদি সকলো কথাই আলোচনা হ'ল। যুঁজাৰু বিমান, টেংক বিৰোধী গাইড মিছাইলৰ পৰা আৰম্ভ কৰি পদাতিক যুদ্ধ বাহন, সামুদ্ৰিক টহলদাৰী বিমান, প্ৰতিৰক্ষা সম্পৰ্কীয় বিভিন্ন বিষয়ে ঠাই পালে নৰেন্দ্ৰ মোদী আৰু ডনাল্ড ট্ৰাম্পৰ এই বৈঠকত। বৈঠকত অংশ লৈ মোদীয়ে সদৰি কৰিলে মাগা যোগ মেগা সমান মেগা সমীকৰণ। কিন্তু কি এই মাগা যোগ মেগা সমান মেগা? মাগাৰ অৰ্থ হ'ল মেক আমেৰিকা গ্ৰেট এগেইন কাৰ্যসূচী। ডনাল্ড ট্ৰাম্পে উল্লেখ কৰে যে এই সংকল্প পূৰণ হলে নৰেন্দ্ৰ মোদীৰ মিগা বা মেক ইণ্ডিয়া গ্ৰেট এগেইনৰ আশাও পূৰণ কৰা সম্ভৱ। আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতিগৰাকীয়ে ইংগিত দিলে আমেৰিকাৰ সমৃদ্ধিৰ পৰা ভাৰতো লাভৱান হ'ব। উত্তৰত প্ৰধানমন্ত্ৰী মোদীয়ে 2047 চনৰ ভিতৰত এখন উন্নত ভাৰতৰ দৃষ্টিভংগীৰ কথা উল্লেখ কৰে। তেওঁ কয় যে মাগা আৰু মিগাৰ সংকল্প পূৰণ কৰি ভাৰত আৰু আমেৰিকাৰ মাজৰ অংশীদাৰিত্ব মেগা হৈ পৰিব। हम मानते हैं कि भारत और अमेरिका का साथ और सहयोग एक बेहतर विश्व को शेप कर सकता है। जब अमेरिका और भारत साथ मिलकर काम करते हैं, यानी मागा प्लस मीगा, तब बन जाता है मेगा पार्टनरशिप फॉर प्रॉस्पेरिटी। और यही मेगा स्पिरिट हमारे लक्ष्यों को नया स्केल और स्कोप देती है। ভাৰত আমেৰিকাৰ দিয়া নিয়াৰ এই হিচাপ নিকাচত প্ৰাপ্তিৰ তালিকাত বহুতো সংযোজন ঘটিল। দিল্লীৰ প্ৰাপ্তিৰ তালিকাত সোমাল F-35 যুদ্ধ বিমানকে ধৰি বহুতো সমল। আমেৰিকাই ভাৰতক প্ৰদান কৰিব F-35 যুঁজাৰু বিমান। আমেৰিকাই ভাৰতক অধিক প্ৰতিৰক্ষা সঁজুলি বিক্ৰী কৰিব বুলি সহমত প্ৰকাশ কৰি ভাৰতৰ সৈতে যৌথভাৱে জেভেলিন এণ্টি ট্ৰেংক গাইড মিছাইল আৰু ষ্ট্ৰাইকাৰ পদাতিক যুদ্ধ বাহন ভাৰতত যৌথভাৱে উৎপাদন কৰাৰ কথা ঘোষণা কৰিছে। আমেৰিকাত ভাৰতৰ ৰপ্তানি শুল্ক প্ৰত্যাহাৰৰ বুজাবুজিৰ চুক্তিও এই বৈঠকতে গৃহীত হয়। বাংলাদেশৰ বৰ্তমানৰ পৰিস্থিতিত আমেৰিকাই হস্তক্ষেপ নকৰে বুলি ট্ৰাম্পে ঘোষণা কৰি এই বিষয়ত কেৱল ভাৰতৰ ওপৰতে সকলো সিদ্ধান্ত এৰি দিয়াৰ কথাও ঘোষণা কৰে। বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰীয়ে কয় 2030 চনৰ ভিতৰত ভাৰত আৰু আমেৰিকাৰ মাজত বাণিজ্য দুগুণ হ'ব আৰু $500 বিলিয়ন হ'ব। আমেৰিকাই ভাৰতক যোগান ধৰিব বৃহৎ পৰিমাণৰ খাৰুৱা তেল আৰু গেছ। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ জয়ৰ পাছত প্ৰথমবাৰলৈ আমেৰিকালৈ গৈ প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ বাবে আনিলে বহু আশাপদ খবৰ। বৈঠকৰ অন্তত ট্ৰাম্পক দিল্লীত হ'বলগীয়া কোৱাড সমিটৰ বাবে নিমন্ত্ৰণ জনালে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এডভান্টেজ আছাম 2.0 বাবে ৰাজ্য চৰকাৰৰ ব্যাপক প্ৰস্তুতি। অসমৰ সম্পদ আৰু সম্ভাৱনাক বিশ্ব বজাৰলৈ উলিয়াই নিয়াৰ প্ৰয়াস ৰাজ্য চৰকাৰৰ। এডভান্টেজ আছামত অসমৰ ক্ষুদ্ৰ উদ্যোগসমূহকো দিয়া হ'ব বিশেষ সুবিধা। এডভান্টেজ আছাম 2.0 লৈ প্ৰস্তুতি তুংগত ৰাজ্য চৰকাৰৰ। বিনিয়োগকাৰীৰ সন্মুখত অসমৰ প্ৰাকৃতিক সম্পদ আৰু সম্ভাৱনাক দাঙি ধৰাৰ পৰিকল্পনা ৰাজ্য চৰকাৰৰ। বিনিয়োগকাৰীৰ সন্মুখত অসমৰ সাঁচি গছ, থলুৱা বয়ন আৰু ৰেচম শিল্পক বিশ্ব বজাৰলৈ উলিয়াই নিয়াৰ প্ৰয়াস কৰিব ৰাজ্য চৰকাৰে। সাঁচি গছৰ বজাৰে অসমত অৰ্থনৈতিক বিপ্লৱৰ সূচনা কৰাৰ প্ৰচুৰ সম্ভাৱনা আছে। এডভান্টেজ অসম 2.0 অসমৰ ক্ষুদ্ৰ উদ্যোগসমূহকো দিয়া হ'ব বিশেষ সুবিধা। MSME সেক্টৰত থকা MSME সেক্টৰত জড়িত হ'ব বিচৰা উদ্যোগীসকলেও যাতে এই এডভান্টেজ আছামত তেওঁলোকে MOU স্বাক্ষৰ কৰি পৰৱৰ্তী সময়ত চৰকাৰৰ বিভাগসমূহৰ পৰা তেওঁলোকৰ কামসমূহ যাতে তৎপৰতাৰে আগুৱাই যোৱাৰ ক্ষেত্ৰত তেওঁলোকে লাভ ল'ব পাৰে, সেই আহ্বান জনাবৰ কাৰণে আজি আমি এই সভাখন আৰম্ভ কৰিছোঁ। ইফালে
বিদেশী ৰাষ্ট্ৰৰ বিনিয়োগকাৰীক আদৰিবলৈ কোনো ক্ৰুটি ৰখা নাই ৰাজ্য চৰকাৰে ৩০০ৰো অধিক বিনিয়োগকাৰীক গুৱাহাটী বিমান বন্দৰৰ পৰা আঁতৰি আনিবলৈ সাজু কৰা হৈছে ৪২৫খন বিলাসী বাহন মাৰ্চিডিজ অডি BMW ফৰ্চুনাৰ বেন্টলে ৰেঞ্জ ৰোভাৰ ইনোভা বাহনেৰে অতিথিক অনা হ'ব বিদেশী অতিথিক কেনেদৰে ব্যৱহাৰ কৰিব তাৰো প্ৰশিক্ষণ দিয়া হৈছে বাহনৰ চালকক অতিথিৰ বাবে সাজু কৰা হৈছে ৰেডিশ্যন ব্লু ভিভান্টা নোভোটেল ৰয়েল ডি কাছাকে ধৰি মহানগৰীৰ অতি বিলাসী হোটেলসমূহ লগতে বিশ্ববিখ্যাত কাজিৰঙাৰ সৌন্দৰ্য উপভোগ কৰাৰ বাবে সাজু কৰি ৰখা হৈছে বৰগছ ৰিজৰ্ট নিজ দেশৰ খাদ্যৰ লগতে অসমীয়া খাদ্য সম্ভাৰৰ বিবিধ ব্যঞ্জনৰো ব্যৱস্থা কৰিছে হোটেলসমূহে আজি পাট আৰু এৰি যি প্ৰডাকশ্যন এই প্ৰডাকশ্যনত পৃথিৱীত আমি গ্লোবেল লিডাৰ আমাৰ হায়েষ্ট প্ৰডাকশ্যন আমাৰ অসমতে হয় গতিকে আমি কেনেকৈ ভেলু এডিশ্যন কৰি আমাৰ যি আমাৰ পৰম্পৰা ট্ৰেডিশ্যন এই ট্ৰেডিশ্যনকো আমি প্ৰমোট কৰি আমি ইকনমিকেল এটা প্লেটফৰ্ম শক্তিশালী প্লেটফৰ্ম আমি দিব পাৰোঁ তাৰ কাৰণে আমি ডেফিনেটলি আমি এই চেক্টৰত ফ'কাছ কৰিম আৰু তাৰ কাৰণে আমাৰ যিসকল এণ্টাৰপ্ৰেনিয়ৰ বিভিন্ন ধৰণে কাম কৰি আছে খুব ধুনীয়া কাম কৰি আছে তেওঁলোককো যাতে আমি বিজনেছ লিংক আমি এডভান্টেজ আছাম 2.0 জৰিয়তে আমি দিব পাৰোঁ তাৰ কাৰণে আমাৰ প্ৰচেষ্টা থাকে মাজত মাত্ৰ 10টা দিন বাকী আছে উদ্যোগ মন্ত্ৰী বিমল বৰাৰ আহ্বান এডভান্টেজ আছাম 2.0 বাবে আগুৱাই আহক ৰাজ্যৰ থলুৱা উদ্যোগী 5 লাখ টকালৈ ক্ষুদ্ৰ উদ্যোগ কৰিব বিচৰা সকলেও অংশ ল'ব পাৰে এডভান্টেজ আছাম 2.0 আৰু প্ৰত্যেক জিলাতে সেই জিলাসমূহৰ উদ্যোগীসকলক আমি আমন্ত্ৰণ জনাইছিলোঁ আৰু গুৱাহাটীতো আমি এই সভাখনলৈ বিভিন্ন ক্ষেত্ৰত জড়িত হৈ থকা উদ্যোগীসকলকো আমি আমন্ত্ৰণ জনাইছিলোঁ এডভান্টেজ আছাম 2.0 ডেফিনেটলি দেশ বিদেশৰ বিনিয়োগকাৰীসকলৰ এটা ডাঙৰ সন্মিলন হ'ব কেমেৰাত প্ৰভাত সিঙৰ সহযোগত হীৰকজ্যোতি মালাকাৰ আৰু বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পূৰ্বেও কঠোৰ জীৱন সংগ্ৰাম এজন পৰীক্ষাৰ্থীৰ অসুস্থ পিতৃৰ চেলুনত দাড়ি চুলি কাটি পিতৃক সহায় কৰিছে পৰীক্ষাৰ্থীজনে তামোলপুৰ শংকৰদেৱ শিশু নিকেতনৰ পৰীক্ষাৰ্থীজনক ভাল ফলাফলৰ বাবে দেউতাকৰ চেলুনতে শুভেচ্ছা প্ৰদান কৰে নিকেতনৰ আচাৰ্যসকলে পিতৃৰ চেলুনত গ্ৰাহকক দাড়ি চুলি কটাত ব্যস্ত এগৰাকী মেধাৱী ছাত্ৰ এফালে পৰীক্ষাৰ প্ৰস্তুতি আনফালে জীৱন সংগ্ৰাম হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এগৰাকী পৰীক্ষাৰ্থীৰ এয়া কঠিন জীৱন সংগ্ৰামৰ ছবি এই ছাত্ৰজনৰ নাম লক্ষী বেজবৰুৱা 3 বছৰৰ পূৰ্বে ছাত্ৰীগৰাকীৰ পিতৃ মহেশ বেজবৰুৱাই এক জটিল ৰোগত আক্ৰান্ত হৈ ভৰিৰ অস্ত্ৰোপচাৰ কৰিবলগীয়া হৈছিল অসুস্থতাৰ বাবে দেউতাকৰ চেলুন ব্যৱসায়ত বাধা আহি পৰিছিল সেইবাবে যেতিয়াই আজৰি উলিয়াব পাৰে তেতিয়াই দেউতাকৰ চেলুনলৈ গৈ গ্ৰাহকক চুলি দাড়ি কাটি পিতৃৰ উপাৰ্জনত সহযোগ কৰিছিল লক্ষী নামৰ ছাত্ৰজনে দেউতা মানে এতিয়া থিয় দি থাকিব নোৱাৰে দোকানত মানে দুই একজনৰ চুলি কাটি বহিব লগা হয় গতিকে সেইবাবে মই এই কামটো বাচিলোঁ লগতে মোৰ বা দুজনীকো মই বাহিৰত পঢ়াই আছোঁ সিহঁতকো চাব লাগে তামোলপুৰৰ শংকৰদেৱ বিদ্যা নিকেতনৰ ছাত্ৰ লক্ষী বেজবৰুৱাৰ পঢ়া শুনাৰ বুজ ল'বলৈ বিদ্যালয়ৰ শিক্ষকৰ দল এটা ঘৰলৈ যোৱাৰ সময়তে ছাত্ৰীগৰাকীৰ জীৱন সংগ্ৰামৰ এই ছবিখন পোহৰলৈ আহে সমাগত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীসকলৰ আমি ঘৰত সম্পৰ্ক কৰি আছোঁ গৃহ সম্পৰ্ক তেওঁৰ ঘৰতো গৈ দেখা পালোঁ যে মাক আছে মাকক সুধিলোঁ মাকে ক'লে তেওঁ চেলুনত কাম কৰে দেউতাকক সহায় কৰি দিয়ে কষ্টকৰ জীৱন এটা তেওঁ চলাই আছে ছাত্ৰজনক চেলুনখনত লগ পোৱাৰ পিছতে শিক্ষকসকলে তেওঁ শ্ৰম প্ৰয়াস দেখি
অভিভূত হৈ পৰে আৰু উজ্জ্বল ফলাফলৰ বাবে আশীৰ্বাদ জ্ঞাপন কৰে জীৱন সংগ্ৰাম এনেকৈ চলাই আছে গতিকে আমি তেওঁ ভগৱানৰ ওচৰত আশীৰ্বাদ কৰিছোঁ তেওঁ ভাল ফলাফল কৰিব আৰু তেওঁৰ ভৱিষ্যত জীৱন উজ্জ্বল হ'ব তামোলপুৰৰ সৌৰাগুৰি গাঁৱৰ ছাত্ৰগৰাকীৰ সমাগত পৰীক্ষাৰ বাবে শুভেচ্ছা জনাইছে অঞ্চলবাসীয়ে তামোলপুৰৰ পৰা নয়নজ্যোতি দাস ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু বাতৰি দেখিতে সময় হৈছে বাণিজ্যিক বিৰতিৰ